আমাৰ দাদা আজি অলপ দিনৰ পৰা অসুস্থ হৈ আছিল। তাৰপিছত টুমুকি মেডিকেল লৈ গ'লোঁ। মেডিকেল নিয়াৰ পিছত আমি ডক্তৰ এজনক দেখালোঁ। দেখাই পেলাই আমাক চিটি স্কেন কৰিব দিলে। চিটি স্কেন ৰুমত যোৱাত আগত আমি এখন স্লিপ কাটিলোঁ। 1100 টকা লৈছে তেওঁলোকে। এইখন হয় স্লিপ হয় তাৰ চিটি স্কেনৰ। তাৰপিছত নি পেলাই চিটি স্কেন ৰুমতো সোমোৱালেগৈ দাদা। তাৰপিছত সিহঁতে কি কৰিছে, আহোঁতে প্ৰায় আধা ঘণ্টা অলপ বেছি হৈছে। তেনেকুৱাত তেওঁলোকে আমাক এখন ৰিপৰ্ট দিলে। এইখন ৰিপৰ্টখন দিলে এক্সৰে ৰিপৰ্টহে কৰিছিল। চিটি স্কেন কিন্তু দিছে এখন এক্সৰে ৰিপৰ্ট হয়। তাৰপিছত আমি ইমান বুজি নাপাওঁ, মানে নাজানো ইমান ইংলিছটো, আৰু গতিকে চব ইংলিছত লিখা আছে, ইমান বুজিও নাপালোঁ, নতুনকৈ যোৱা হয়। তাৰপিছত আমি নি পেলাই ডক্তৰ এজনক দেখালোঁ। এইখিনি দেখাওঁতে তেওঁলোকে কি বেমাৰ কি নাজানো, কিন্তু ঔষধ এইখিনি বহুতখিনি আমাক ঔষধ লিখি দিলে। আমি ঔষধখিনিও লৈ আহিলোঁ। আনি পেলাই ৰাতি খোৱাৰ পিছত দাদা বেছি হৈ গ'ল। আকৌ যোৱাকালি আমি প্ৰাইভেট মেডিকেলত নিছোঁ। নি পেলাই তাৰ ঔষধ দেখুৱাই মেলি তাৰপৰা ঔষধ আনিলোঁ। অনাৰ পৰা খোৱাৰ পৰা এতিয়া অকণমান ভাল পাইছে। গতিকে তাত আমি যোৱা লাভটো কি হ'ল চাওক, 1100 টকা ল'লে আৰু দিছে এইখন লোকত। আকৌ কিবা এইখন দিছিল কিবা CK দাস নামৰ এজন মানুহ, 56 বছৰ বয়স। তেওঁ দাদাৰ নামটো কি আছিলে? আমাৰ দাদাৰ নাম আছিল গজেন শইকীয়া। বয়স আছিল 45 বছৰ। গতিকে এইখন তেওঁলোকে জানি শুনি, সিহঁতেতো ডক্তৰ হয়, গতিকে কিমান ভুল কৰি এইখন দি পঠাইছে আমাক। আৰু ট্ৰিটমেণ্টটো পূৰা ৰং হৈ গ'ল আমাৰ। ট্ৰিটমেণ্টটো ৰং হ'ল, যাৰ কাৰণে কালি আমি আকৌ তেজপুৰ যাবলগীয়া হৈছে।